শ্ৰী গান্ধাৰ পূৰ্ব ভাৰতীয় সত্ৰীয়া শাস্ত্ৰীয় সংগীত অধ্যয়ন ক্ষেত্ৰ গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসটি দেওবাৰে বিয়লি 4 বজাত এক আধ্যাত্মিক পৰিৱেশত পল্টন বজাৰ স্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। বিভিন্নজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এটি বৰগীতেৰে আৰম্ভ হয় উক্ত অনুষ্ঠান। লগতে এটি সুন্দৰ বাঁহী বাদনে অনুষ্ঠানটিৰ গাম্ভীৰ্য আৰু বৃদ্ধি কৰে। উল্লেখযোগ্য যে মাজুলীৰ চামগুৰি সত্ৰৰ কৃষ্ণ গোস্বামীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা শ্ৰী গান্ধাৰ পূৰ্ব ভাৰতীয় সত্ৰীয়া শাস্ত্ৰীয় সংগীত অধ্যয়ন ক্ষেত্ৰ এটা ৰাইজলৈ উৎসৰ্গিত অনুষ্ঠান। এই অনুষ্ঠানৰ সভাপতি কৃষ্ণ গোস্বামীয়ে এই প্ৰতিষ্ঠা দিৱসত এনেদৰে মন্তব্য কৰি কয়, আৰু এইটো আমাৰ আজি প্ৰতিষ্ঠাৰ পৰা আজিলৈকে হয়তো 16 বছৰ হৈছে, 16 বছৰ ভৰি দিছে। আজি সেইকাৰণে এটা প্ৰতিষ্ঠা দিৱস এটা অনুষ্ঠিত কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে কি এই অনুষ্ঠানটোৰ যোগে উঠি অহা প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী প্ৰজন্মক আমি এই গুৰুজনৰ সংস্কৃতি শুদ্ধ ৰূপত যিটো প্ৰসংগীত পদ্ধতিত শিকাই তেওঁলোকক আগবঢ়াই নিয়াৰ কথা আছে। নিয়াৰটো হৈছে আমাৰ উদ্দেশ্য। গতিকে সেই উদ্দেশ্যকে আগত ৰাখি আৰু তেওঁলোকক লগতে এখন প্লেটফৰ্ম দিয়াৰ এটা আমাৰ প্ৰয়াস। গতিকে সেইকাৰণে কিছুমান শিক্ষাৰ্থী আমাৰ ওচৰত শিকিছে আৰু আজি সেই সকলকো আমি ৰাইজৰ আগত চিনাকি কৰিছোঁ। তেওঁলোকক এখন প্লেটফৰ্ম দি যাতে তেওঁলোকে ভৱিষ্যতে এই গুৰুজনৰ সংস্কৃতিটো লৈ তেওঁলোকে বাহিৰত গৈ তেওঁলোকৰ গুৰুজনৰ সংস্কৃতি প্ৰদৰ্শন কৰি বিলাব পাৰে আৰু তেওঁলোকৰ এই সংস্কৃতিৰ যোগেৰে তেওঁলোকৰ শিশুৰ পৰা যিটো গ্ৰ' কৰি উঠে যিটো মানসিকতা, শুদ্ধ মানসিকতা, ভক্তি মানসিকতা, আধ্যাত্মিকৰ যোগেদি এটা সুস্থিৰ মানসিকতা যেতিয়া গঢ় লৈ উঠক আমি তাৰে কামনা কৰি গৈছোঁ আৰু এই তেওঁলোকৰ এটা শিক্ষাদানৰ কাৰণে যত্ন কৰি আছোঁ আৰু যিমানে আহে আমি সিমানেই ইয়াত আমি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু কৰিম। আৰু মই কৈছোঁ যে বৰ্তমান সমাজৰ যিসকল আছে কোনোবা যেতিয়া আগ্ৰহী হয় আমি শিকাবৰ কাৰণে আমাৰ দৰ্জা খোলা আছে। গতিকে সকলো আহিব পাৰে। সকলোকে আমি ধন্যবাদ জনাইছোঁ এই যোগেদি।